Hi everyone, আজি আমি ডিসকাস কৰিম ADRE 2022 পেপাৰ 3 অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লেভেলৰ কোশ্চেন পেপাৰ। ইয়াৰ আগত টোটাল 90 কোশ্চেন ডিসকাস কৰা হৈছে। আজিৰ এই ভিডিঅ'টোত 91 পৰা আমি স্টাৰ্ট কৰিম। কোশ্চেন নম্বৰ 91 ইয়াতে কৈছে কোনো এক ত্ৰিভুজৰ বাহুবোৰৰ দৈৰ্ঘ্যৰ অনুপাত 1/2:1/3:1/4 আৰু ইয়াৰ পৰিসীমা 104 সেন্টিমিটাৰ। ত্ৰিভুজটোৰ আটাইতকৈ দীঘল বাহুৰ দৈৰ্ঘ্য চাৰিটা অপশন দিয়া আছে। ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগে। ইয়াতে ত্ৰিভুজৰ তিনিটা বাহুৰ দৈৰ্ঘ্যৰ অনুপাত দিয়া আছে আৰু পৰিসীমা দিয়া আছে। পৰিসীমা হৈছে 104 সেন্টিমিটাৰ। এতিয়া বাহুৰ কেইটাৰ আমি দৈৰ্ঘ্য নাজানো, অনুপাতটো জানো। 1/2:1/3:1/4। এই অনুপাতটোক আমি যেহেতু ভগ্নাংশ দিয়া আছে অনুপাত কেইটা, আমি সিম্পল নাম্বাৰত কনভাৰ্ট কৰি লম। আৰু এইটো কৰিবলৈ হলে প্ৰতিটো ভগ্নাংশক এনেকুৱা এটা নাম্বাৰ দি মাল্টিপ্লাই কৰিব লাগিব যাতে কটাকটি যোৱাৰ পিছত এটা সিম্পল নাম্বাৰত কনভাৰ্ট হৈ যায়। এইটো যিকোনো নাম্বাৰ হ'ব পাৰে। আমি সিম্পলি 2, 3 আৰু 4 ৰ এলচিএম লৈ লম। আৰু 2, 3, 4 ইয়াৰ এলচিএম হৈ যাব 12। গতিকে 12 এদি তিনিওটাক আমি পূৰণ কৰিম। 1/2 into 12, 1/3 into 12, 1/4 into 12। গতিকে 2 আৰু 12 কটাকটি গৈ 6 থাকিব। 2 6 গুণে 12। তেনেদৰে 3 আৰু 12ক পূৰণ কৰিলে আমি 3 দি 12ক ভাগ কৰিলে আমি 4 বাৰ পাম। 3 4 গুণে 12। 4 দি 12ক ভাগ কৰিলে আমি 3 বাৰ পাম। 4 3 গুণে 12। গতিকে থাকিল কি 6:4:3। এইটো আমি তিনিওটা বাহুৰ অনুপাত পালো। ইয়াৰ পৰা আমি এইটো বুজিম যে বাহু তিনিটাৰ দৈৰ্ঘ্যৰ মান এটাৰ মান যদি 6 হয়, আনটোৰ মান 4 হ'ব, আনটোৰ মান 3 হ'ব। 6ৰ লগত আমি যদি 2 পূৰণ কৰি দিওঁ তেনেহ'লে এটাৰ মান 12 পাম। 4ৰ লগত 2 পূৰণ কৰিলে 8, 3ৰ লগত 2 পূৰণ কৰিলে 6। গতিকে এটাৰ মান এটা বাহুৰ দৈৰ্ঘ্য 12 হ'ব পাৰে, 8 হ'ব পাৰে আৰু 6 হ'ব পাৰে, এনেকুৱা হ'ব পাৰে। তাৰমানে 6ৰ লগত কিবা এটা মাল্টিপ্লাই হৈ আছে, একেদৰে 4ৰ লগত কিবা এটা মাল্টিপ্লাই হৈ আছে, 3ৰ লগত সেই একেটা নাম্বাৰ মাল্টিপ্লাই হৈ আছে। এতিয়া এই 6ৰ লগত যি পূৰণ হৈ থকা নাম্বাৰটোক আমি x বুলি ধৰি ললো। x বুলি ধৰিলে 6 into x হৈ যাব। তাৰমানে এটা বাহুৰ দৈৰ্ঘ্য 6x হ'ব, আৰু এটা বাহুৰ দৈৰ্ঘ্য হ'ব 4x, আৰু এটা বাহুৰ দৈৰ্ঘ্য হ'ব 3x। আৰু এই তিনিওটা বাহুৰ দৈৰ্ঘ্য যেতিয়া আমি যোগ কৰিম, যোগ কৰিলে ত্ৰিভুজটোৰ পৰিসীমা পাই যাম। আৰু পৰিসীমা মানে বাউণ্ডাৰী, পৰিসীমা দিয়া আছে 104। এনেকুৱা এটা ত্ৰিভুজ হলে ত্ৰিভুজৰ তিনিটা বাহুৰ যদি দৈৰ্ঘ্য লওঁ, সেই দৈৰ্ঘ্যটোক পৰিসীমা বুলি কয়, যাৰ ভ্যালু দিয়া আছে 104। বাহুকেইটাৰ দৈৰ্ঘ্য আমি যোগ কৰিম 6x plus 4x plus 3x। ভ্যালু হৈছে 104। 6x plus 4x plus 3x প্লাস কৰিলে পাই যাম 13x, যাৰ ভ্যালু 104। x এর ভ্যালু হ'ব 13 পূরণ হয়ে আছে, ভাগ হ'ব 13 দি 104ক যদি ভাগ করা যায় তাহলে 8 বার যাব। তার মানে x এর ভ্যালু আমি পাই যাম 8। এতিয়া বাহু তিনটাৰ দৈৰ্ঘ্য আছে 6x plus 4x plus 3x, আৰু ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ বাহু হৈ যাব 6x, আৰু x এর ভ্যালু আছে 8। গতিকে 6 into 8 ইয়াৰ মান হ'ব 48। গোটেইকেইটা সেন্টিমিটাৰত দিয়া আছে, গতিকে 48 সেন্টিমিটাৰ। ইয়াৰ মানে হৈছে আটাইতকৈ ডাঙৰ বাহুটোৰ দৈৰ্ঘ্য হৈছে 48 সেন্টিমিটাৰ। আৰু 48 সেন্টিমিটাৰটো অপশন বিত আছে, গতিকে বি হ'ব আমাৰ কাৰেক্ট আনসাৰ। নেক্সট কোশ্চেন নম্বৰ 92। ইয়াতে কৈছে প্ৰিয়াই এখন চিনেমাৰ টিকেট বুকিং কৰিছিল, যাৰ ট্ৰেইলাৰখনে প্ৰিয়াই টিকেট বুকিং কৰাৰ 20 দিন আগেই মুক্তি লাভ কৰিছিল। যিদিনাখন টিকেট বুকিং কৰিছিল তাৰ 20 দিন আগে চিনেমাখনৰ ট্ৰেইলাৰ মুক্তি লাভ কৰিছিল। ট্ৰেইলাৰ মুক্তি পোৱাৰ 45 দিন পিছত প্ৰিয়াই চিনেমাখন চাইছিল। যিদিনা মুক্তি লাভ কৰিছিল ট্ৰেইলাৰখন, তাৰ 45 দিন পিছত চিনেমাখন চাইছিলে প্ৰিয়াই চিনেমাখন চোৱাৰ 16 দিন আগে চিনেমাখন মুক্তি লাভ কৰিছিল। যিদিনাখন চিনেমা চাইছিল তাৰ 16 দিন আগে ট্ৰেইলাৰখন মুক্তি লাভ কৰিছিল। যদি প্ৰিয়াই দেওবাৰে টিকেট বুকিং কৰিছিল তেন্তে চিনেমাখন মুক্তি লাভ কৰা দিনটো হয়। ইয়াতে কি কি দিয়া আছে? টিকেট বুকিং কৰিছিল প্ৰিয়াই যিদিনাখন ট্ৰেইলাৰ মুক্তি লাভ কৰিছিল তাৰ 20 দিন আগে, আৰু ট্ৰেইলাৰ মুক্তি লাভ কৰাৰ 45 দিন পিছত চিনেমাখন চাইছিল, আৰু চিনেমাখন চোৱাৰ 16 দিন আগে চিনেমাখন মুক্তি লাভ কৰিছিল। বুকিং কৰা দিনটো আছে দেওবাৰ। প্ৰিয়াই টিকেট বুকিং কৰিছিল দেওবাৰে। তেন্তে কোনটো বাৰে বা কোনটো দিনা চিনেমাখনে মুক্তি লাভ কৰিছিল?
আমি এই কোৱেশ্চনটো সলভ কৰিম এফালৰ পৰা। প্ৰথমটো আছে যে টিকিট বুকিং কৰিছিল যাৰ ট্ৰেইলাৰখনে টিকিট বুকিং কৰাৰ 20 দিন আগেয়ে মুক্তি লাভ কৰিছিল। ট্ৰেইলাৰখন টিকিট বুকিং কৰিছিল দেওবাৰে, গতিকে আমি যিকোনো এটা দেওবাৰ ধৰি ললো এইটো আছে দেওবাৰ, সানডে 21। সিদিনাখনে টিকিট বুকিং কৰিছিল, তেনেহ'লে টিকিট বুকিং কৰাৰ দিনটো হ'ল 21। ট্ৰেইলাৰখনে টিকিট বুকিং কৰাৰ 20 দিন আগে মুক্তি লাভ কৰিছিল। 21 তাৰিখত টিকিট বুকিং কৰিছিল, তাৰ 20 দিন আগে ট্ৰেইলাৰখন মুক্তি লাভ কৰিছিল। গতিকে ট্ৰেইলাৰখন মুক্তি 21-ৰ পৰা এইটো 1 তাৰিখত 20 দিন আগে যেহেতু কৈছে, গতিকে 1 তাৰিখত হ'ব ট্ৰেইলাৰখন ৰিলিজ হৈছিল, ট্ৰেইলাৰখনে মুক্তি লাভ কৰিছিল। তাৰ নেক্সট লাইন কৈছে ট্ৰেইলাৰ মুক্তি পোৱাৰ 45 দিন পিছত প্ৰিয়াই চিনেমাখন চাইছিল। 45 দিন পিছত, ট্ৰেইলাৰ মুক্তি লাভ কৰিছিল 1 তাৰিখত, ইয়াৰ 45 দিন পিছত, গতিকে 1-ৰ পৰা ইফালে আছে 31 দিন, ইফালে 14 তাৰিখলৈকে 45 ডেজ, ইয়াৰ পিছত ইয়াৰ চিনেমাখন চাইছিল, গতিকে 15 তাৰিখত হ'ব চিনেমাখনে চাইছিল, 15 তাৰিখত চিনেমাখন চাইছিল। তাৰপিছত কৈছে প্ৰিয়াই চিনেমাখন চোৱাৰ 16 দিন আগে চিনেমাখন মুক্তি লাভ কৰিছিল। যিদিনাখন চিনেমা চাইছিল তাৰ 16 দিন আগে চিনেমাখন মুক্তি লাভ কৰিছিল। চিনেমাখন চাইছিল কোনটো তাৰিখত? 15 তাৰিখত, আৰু ইয়াৰ 16 দিন আগত মুক্তি লাভ কৰিছে। ইফালৰ 15 দিন, ইফালে আছে 15 দিন, 31 তাৰিখ হৈছে 16 দিন, গতিকে বেক আহিলে এইটো 30 তাৰিখ। 30 তাৰিখত চিনেমাখন মুক্তি লাভ কৰিছিল। ফাইনেলি আমি পাই গ'লো চিনেমাখন মুক্তি লাভ কৰিছিল 30 তাৰিখত। কিন্তু ইয়াতে সুধিছে চিনেমাখনে মুক্তি লাভ কৰা দিনটো, কোনটো দিনত চিনেমাখন মুক্তি লাভ কৰিছে? এইটো হৈছে 30 তাৰিখ। 30 তাৰিখ হৈছে আমাৰ টিউজডে, মঙ্গলবাৰ, আৰু মঙ্গলবাৰ আছে অপশ্যন ডি, গতিকে আমাৰ ডি অপশ্যনটো কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যন, ইয়াতে ইনষ্ট্ৰাকশ্যন দিয়া আছে 93-ৰ পৰা কুৱেশ্যন 95 লৈ অনুপস্থিত সংখ্যা বৰ্ণ শব্দটি নিৰ্ণয় কৰা। 93-ত আছে 5:27 9-ৰ লগত কি তেনেকুৱাকৈ মিলি যায়, সেইটো আমাক ওলাব দিছে। ইয়াতে 5 আৰু 27-ৰ মাজৰ সম্পৰ্কটো যেনেকুৱা দিয়া আছে, 9-ৰ লগত তেনেকুৱা কোনটো নাম্বাৰ বহুৱালে সেইটো সম্পৰ্ক মিলি যাব। এই চাব 5ক যদি আমি স্কোয়াৰ কৰি দিওঁ, 5 স্কোয়াৰ মানে 5 × 5, 5 × 5 হৈ যায় 25, আৰু ইয়াৰ লগত যদি আমি +2 কৰি দিওঁ তেনেহ'লে পাই যাওঁ আমি 27। একেদৰে 9 স্কোয়াৰ যদি কৰি দিওঁ, 9 × 9 81, ইয়াৰ লগত যদি আমি 2 প্লাছ কৰি দিওঁ এইটো হৈ যাব 83। এনেকুৱাকৈ কৰিলে আমাৰ অপশ্যন এটোত মিলি যাব, গতিকে আমাৰ এ হ'ব কাৰেক্ট আনসার। নেক্সট কোয়েশ্চন নাম্বার 94, AQRD is to PRSE যেনেকুৱাকৈ মিলি আছে তেনেকুৱা ধৰণৰ LMTJ কাৰ লগত মিলিব, চাৰিটা অপশ্যন দিয়া আছে। এইটো এনেকুৱা আছে AQRD is to BRSE, এইটো চেক কৰিলে এৰ পিছত আহিছে বি, কিউৰ পিছত আহিছে আৰ, আৰৰ পিছত এছ, ডিৰ পিছত ই, তেনেহ'লে আনসাৰটো হৈ যাব এইটো আছে এল, প্ৰথমতে এল আছে, এলৰ পিছত হ'ব এম, তাৰপিছত এম আছে, এমৰ পিছত হ'ব এন, তাৰপিছত আছে টি, টিৰ পিছত হ'ব ইউ, জেৰ পিছত হ'ব কে। কাৰেক্ট আনসাৰ হৈ যাব MNUK অপশ্যন চিত আছে, গতিকে চি আমাৰ কাৰেক্ট আনসাৰ হৈ যাব। নেক্সট কোয়েশ্চন নাম্বাৰ 95, ইয়াতে বাছ ড্ৰাইভাৰ হৰ্চ কি হ'ব? বাছ যোনে চলাই থাকে তাক আমি ড্ৰাইভাৰ বুলি কওঁ, এতিয়া হৰ্চক চলোৱাজনক কি বুলি ক'ব, সেইটো আনসাৰ। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে, আৰু অপশ্যন কেইটা আমি এফালৰ পৰা এলিমেন্ট কৰি যাম, ফাইনেল আনসাৰ পাই যাম। ইয়াতে চাৰিটা শব্দৰ কি কি মিনিং কৈছে, প্ৰথমতে মিনিং কেইটা আমি জানি লওঁ। অপশ্যন এত আছে স্যাডেল, আৰু স্যাডেল মানে হৈছে ঘোঁৰাৰ পিঠিত যে এটা সিট থাকে বহিবৰ কাৰণে, সেইটো হৈছে সিট, এই সিটৰ নাম হৈছে স্যাডেল, গতিকে এইটো আনসাৰ হ'ব নোৱাৰে। আমাক লাগে হৰ্চ যোনে চলাই থাকে, ৰাইড কৰি থাকে তাক কি বুলি কয়।
অপশ্যন চিত আছে হৰ্চমেন। হৰ্চমেন হৈছে যিয়ে হৰ্চক লালন পালন কৰে, খুৱাই বোৱাই, তাক কোৱা হয় হৰ্চমেন। অপশ্যন ডিত আছে ষ্ট্ৰেপ। ষ্ট্ৰেপ মানে কি, ঘোঁৰাৰ পিঠিত উঠিবলৈ হ'লে ডাইৰেক্টটো কোনোবাই জাপ মাৰি উঠিব নোৱাৰে, যিটো এনেকুৱা এটা পেডেলৰ নিচিনা থাকে, তাতে ভৰি দি পেলাই যিজনে ঘোঁৰাৰ পিঠিত উঠিব খোজে সেইখন পিঠিত উঠিব পাৰে, আৰু সেইটো কোৱা হয় ষ্টেৰাপ। গতিকে এইটো হ'ব নোৱাৰে, আমাৰ ফাইনেল এনচাৰ হ'ব অপশ্যন বি। আৰু এইটোৰ মানে হৈছে যে যিয়ে ঘোঁৰাক ড্ৰাইভ কৰে, কণ্ট্ৰল কৰে, তাক কোৱা হয় ৰিন। গতিকে হৰ্চৰ লগত অপশ্যন বিটো যাব, ৰিন, এইটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 96 পৰা 98 লৈকে ইনষ্ট্ৰাকশ্যন দিয়া আছে। নিম্নলিখিত চাৰিটা বিকল্পৰ তিনিটা এক বিশেষ আৰ্হি সাপেক্ষে সদৃশ আৰু একেটা গোটত অন্তৰ্ভুক্ত। গোটত অন্তৰ্ভুক্ত নোহোৱা বিকল্পটো নিৰ্ণয় কৰা। কৈছে চাৰিটা অপশ্যন দিয়া থাকিব, তাতে তিনিটা সদৃশ হ'ব, এটা অসদৃশ হ'ব, আৰু সেইটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। 96ত আছে, চাৰিটা নাম্বাৰ দিয়া আছে। নাম্বাৰ কেইটা ভালকৈ চালে এককৰ ঘৰৰ সংখ্যাটো তিনিটাত অযুগ্ম আছে, এটাত আছে 7, এটা বিত আছে 1, আৰু চিত আছে 5, কিন্তু অপশ্যন ডিত আছে যুগ্ম। গতিকে এ বি চি একেটা গ্ৰুপত আছে, ডিটো বেলেগ এটা গ্ৰুপত আছে, গতিকে কাৰেক্ট আনচাৰ হৈ যাব আমাৰ অপশ্যন ডি। কুৱেশ্যন নাম্বাৰ 97, ইয়াতে চাৰিটা অপশ্যন দিয়া আছে, তিনিটাৰ মাজত সদৃশ আছে আৰু এটা অমিল আছে। অমিল থকাটো আমাৰ কাৰেক্ট আনচাৰ, এইটো আমাক উলিয়াব লাগে। অপশ্যন এটো আমি চেক কৰোঁ। অপশ্যন এত আছে 225 ডিভাইডেড বাই 3375। 225 এইটো হৈছে 15ৰ স্কুৱেৰ, আৰু 3375 এইটো হৈছে 15ৰ কিউব। অপশ্যন বি আছে, বিত আছে 100। 100 মানে হৈছে 10 স্কুৱেৰ, 10 × 10, আৰু 1331 এইটো হৈছে 11 কিউব। অপশ্যন চিত আছে 169। 169 মানে 13 স্কুৱেৰ, 2744 এইটো হৈছে 14 কিউব। অপশ্যন ডিত আছে 289। 289 এইটো হৈছে 17ৰ স্কুৱেৰ, 5832 এইটো হৈছে 18ৰ কিউব। এতিয়া গোটেইকেইটা অপশ্যন চেক কৰিলে অপশ্যন বিত ওপৰত আছে 10 স্কুৱেৰ, তলত কিউব হৈছে, কিন্তু 10 + 1 কিউব মানে 11 কিউব হৈছে। অপশ্যন চিত আছে 13 স্কুৱেৰ, তলত আছে 1 বেছি 14 কিউব। অপশ্যন ডিত আছে 17 স্কুৱেৰ, তলত আছে 17 নহয় 18 কিউব। বি চি ডি মিলকে আছে, ওপৰত যাৰ স্কুৱেৰ আছে তাৰ তলত 1 প্লাছ কৰি কিউব হৈছে, কিন্তু অপশ্যন এত আছে 15 স্কুৱেৰ আৰু তলত আছে 15 কিউব। ইয়াতে 16 কিউব হ'ব লাগিছিলে, তেতিয়া মিলি গ'লেহেঁতেন গোটেইকেইটাৰ লগত, কিন্তু হোৱা নাই, আৰু এইটো অমিল। অমিলটো হ'ব আমাৰ কাৰেক্ট আনচাৰ। গতিকে আমাৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ, 225 ডিভাইডেড বাই 3375। নেক্সট কুৱেশ্যন নাম্বাৰ 98, কি কৈছে? নিৰ্গমন অপশ্যন এ প্ৰদূষণ, পলিউশ্যন, চি দূষণ কণ্টামিনেশ্যন, ডি ভেজালকৰণ এডাল্টেৰেশ্যন। নিৰ্গমন ইমিশ্যন এইটো মানে ওলাই যোৱা, যেনেকুৱা ইণ্ডাষ্ট্ৰীত ধোঁৱাবিলাক ওলাই যায় তাক নিৰ্গমন বুলি কোৱা হয়। প্ৰদূষণ দূষিত হোৱা, পলিউশ্যন এইটো দূষিত হোৱা বুলি কোৱা হয়। চিত কণ্টামিনেশ্যন দূষণ বা কণ্টামিনেশ্যন এইটো হৈছে যে পৰিৱেশত যেনেকুৱা পানী, বায়ু বা যিবোৰ মাটি আছে সেইবোৰ দূষিত হোৱা, ভেজাল বস্তু মিলি গৈ পেলাই দূষিত হোৱা, সেইটো কোৱা হয় কণ্টামিনেশ্যন। ডিত আছে ভেজালকৰণ এডাল্টেৰেশ্যন। এইটো হৈছে যিকোনো খোৱা বস্তু বা তেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্ট খাদ্যৰ ক্ষেত্ৰত বেছিকৈ ইউজ কৰা হয়, তাত যদি কোনো ধৰণৰ ভেজাল কেমিকেল মিক্স আপ কৰা হয় তাক কোৱা হয় ভেজালকৰণ বা এডাল্টেৰেশ্যন। এই চাৰিটা অপশ্যনত নিৰ্গমন, প্ৰদূষণ আৰু দূষণ এইকেইটা প্ৰদূষণৰ লগত মিলি আছে, আৰু ভেজালকৰণ এইটো হৈছে কিবা কেমিকেল মিক্স আপ কৰা কোনো এটা খাদ্যত, সেইটো কোৱা হৈছে ভেজালকৰণ। গতিকে এ, বি আৰু চি তিনিওটা মিল আছে, ডিটো মিলা নাই, গতিকে এইটোৱে আমাৰ কাৰেক্ট হৈ যাব, এইটো হৈ যাব ভেজালকৰণ। নেক্সট কুৱেশ্যন, প্ৰদত্ত চিত্ৰত ত্ৰিভুজৰ মুঠ সংখ্যা নিৰ্ণয় কৰা। যিটো চিত্ৰ দিয়া আছে এইটোত টোটেল কিমান ত্ৰিভুজৰ সংখ্যা আছে, এইটো উলিয়াৰ আগতে এটা ফৰ্মুলা শিকি লওঁ। যদি এটা ত্ৰিভুজ এনেকুৱা দিয়া থাকে আৰু এইটো এনেকুৱা থাকে, তেনেহ'লে আমাক ইয়াতে হিচাপ কৰিব নালাগে কেইটা ত্ৰিভুজ আছে, আমি ফৰ্মুলাৰ দ্বাৰা কৰিব পাৰিম। যেনেকুৱাকৈ এইটো প্ৰথমটো ত্ৰিভুজত 1 লৈছোঁ, ছেকেণ্ডটো ত্ৰিভুজটো
3 4 এনেকুৱা। গতিকে গোটেইকেইটা প্লাছ কৰিলে 1 + 2 + 3 + 4 এইটো পাই যাম 3 3 + 3 6 10। গতিকে এইটোত টোটাল ত্ৰিভুজৰ সংখ্যা আছে 10। এনেকুৱাকৈ আমি হিচাপ কৰিব পাৰিম। গতিকে ইয়াতে ষ্ট্ৰাকচাৰ আছে, এইটো আছে 1, এইটো আছে 2, এইটো আছে 3, এইটো আছে ত্ৰিভুজ। ইয়াতে 1 + 2 + 3 হ'ব, আৰু 1 + 2 + 3 এইটো কৰিলে আমি পাই যাম 6। গতিকে এইটো ষ্ট্ৰাকচাৰত ত্ৰিভুজৰ সংখ্যা আছে 6টা। এইটো 6, এইটো এটা 7, এইটো 8, এই কমপ্লিটটো এইটো হৈ যাব 9, আৰু আছে এইটো ত্ৰিভুজ আছে সৰুকে 10, এইটোৰ লগত এইটো মিলি পেলাই এটা ত্ৰিভুজ বনাইছে 11, এইটোৰ লগত এনেকুৱাকৈ মিলি আহি এনেকুৱাকৈ ত্ৰিভুজ বনাইছে 12, এইটো এটা ত্ৰিভুজ বনাইছে 13, এইটো ত্ৰিভুজ বনাইছে 14, এই কমপ্লিটটো বনাইছে 15, এইটো এটা ত্ৰিভুজ আছে 16, এইটো এটা ত্ৰিভুজ আছে 17, আৰু এই কমপ্লিটটো এটা ত্ৰিভুজ হয় 18। গতিকে 18 হ'ব টোটাল নাম্বাৰ অফ ট্ৰাইংগেলছ, ত্ৰিভুজৰ সংখ্যা 18। এইটো আমাৰ কাৰেক্ট আনসাৰ হৈ যাব। নেক্সট কুৱেশ্যন নম্বৰ 100। নিউ দিল্লী, শ্ৰীলংকা, এছিয়া এই শ্ৰেণীবিলাকৰ মাজৰ সম্পৰ্ককে উৎকৃষ্টভাৱে প্ৰতিনিধিত্ব কৰা চিত্ৰটি জনাই দিয়া। কোনটো চিত্ৰই তিনিওটাৰ সম্পৰ্ক প্ৰতিনিধিত্ব কৰিছে? কি কি দিয়া আছে? নিউ দিল্লী, শ্ৰীলংকা। শ্ৰীলংকা হৈছে এখন দেশৰ নাম, নিউ দিল্লী হৈছে ইণ্ডিয়াৰ কেপিটেল। ইণ্ডিয়াৰ কেপিটেল হৈছে নিউ দিল্লী। গতিকে শ্ৰীলংকা আৰু নিউ দিল্লী দুয়োটা ছেপাৰেট, কিন্তু এই দুয়োটাৰ ভিতৰত আছে এছিয়া। এই সম্পৰ্কত আমি দেখিব পাৰি অপশ্যন বিত। অপশ্যন বি এইটো হৈছে এছিয়া। এছিয়াৰ ভিতৰত আছে নিউ দিল্লী, এছিয়াৰ ভিতৰত আছে শ্ৰীলংকা। কিন্তু শ্ৰীলংকাৰ ভিতৰত নিউ দিল্লী নাই, আৰু নিউ দিল্লীৰ ভিতৰতো শ্ৰীলংকা নাই। গতিকে আমাৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন বি।